এগৰাকী আইতাৰ আৰ্তনাদ। কাহিলীপাৰা নৰকাসুৰ পাহাৰত বাস কৰা এগৰাকী অকলশৰীয়া বৃদ্ধাৰ বিননি। বিগত বহু বছৰ ধৰি তেওঁ বাস কৰি আহিছে উৱলি যোৱা এই ঘৰখনত। এসময়ত আছিল তেখেতৰ হেজাৰ সপোন, কিন্তু সময়ৰ বকচাত সকলো হেৰাই আজি দুখত মৰ্মাহত হৈ পৰিছে আইতাগৰাকী। এতিয়া একমাত্ৰ আশাই হৈছে বৰ্তমান তেওঁৰ জীয়াই থকাৰ সম্বল। বিগত সময়খিনিতো তেখেতক লেংডন ফাউণ্ডেশ্যনে সাহায্য আগবঢ়াই আহিছে। বৰ্তমান ৰঙালী বিহুৰ সময়ত তেখেতক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে চিৰা দৈ গুড় কিছু সামগ্ৰী লেংডন ফাউণ্ডেশ্যনৰ পৰা আগবঢ়োৱা হৈছে। আমি লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজি কিছুদিনৰ আগতে, ছমাহৰ আগতে এই আইতাৰ ওচৰলৈ, বৃদ্ধাগৰাকীৰ ওচৰলৈ আহিছিলোঁ। আইতা আপোনালোকে নিশ্চয় দেখিছে আজি কি পৰিৱেশত তেখেতে বসবাস কৰি আছে। আইতা অকলে থাকে। মই এবাৰ আহি চাই গৈছিলোঁহি। আইতা মাটিতে শুৱে। ঠাণ্ডা দিনত পকাত শুইছিল, কেঁচা মাটিত শুইছিল। আমি সেই সূত্ৰে আমি লেংডন ফাউণ্ডেশ্যনেৰে আমাৰ সকলো সদস্যৰ লগত লৈ আমি লেপ, তুলি, বিচনা, আঁঠুৱা আৰু গাৰু, আমি এনেধৰণৰ কিছু সামগ্ৰী যোগান ধৰিছিলোঁ আইতাৰ ওচৰত। এটা কথা হ'ল, আজি বহাগৰ বিহু, আজি দুদিন। সেই সূত্ৰে আমি লেংডন ফাউণ্ডেশ্যনৰ পৰা আমি কিঞ্চিতমান আইতালৈ চিৰা, গাখীৰ, গুড় এনেধৰণে আমি কিছু সামগ্ৰী লৈ আহিছোঁ আৰু আইতাক খবৰ এটা ল'বলৈ আহিছোঁ, মাত এষাৰ দিবলৈ আহিছোঁ। যিহেতু আমি জীৱশ্ৰেষ্ঠ মানুহ, সেইবাবে আমি সমাজত ইজনে সিজনক যদি সহায় নকৰোঁ, সহানুভূতি নেদেখাওঁ, তেতিয়াহ'লে মানুহ হিচাপে কেনেকৈ পৰিচয় দিম। সেয়েহে আজি আইতাৰ ওচৰলৈ আমি আহিছোঁ।